আল্লাহ আমাক জান্নাতত দিব শ্যাং মাছৰ নিচিনা। শ্যাং মাছটো গম পাই না? আরে শ্যাং মাছ গম নাপায় বালিজাবৰ মানুহ? পাই যদি পাই বুলি কব, খালি হা ইয়া না। শ্যাং মাছ বুজি পায়? শ্যাঙৰ লগত আৰু এটা আছে গড়ে, সেইটোও বুজি পায়। আল্লাহ আমাক জান্নাতত দিব শ্যাং মাছৰ নিচিনা। একদিনাখন এটা শ্যাং আৰু এটা গড়ে, এই যে বৰষুণৰ চিজন আছি আৰু অলবাৰ হৈছে টাইম আছে, শ্যাঙে আৰু গড়ে দলৰ মাজত দৌ তামচা কৰি আছে, ধেমালি কৰি আছে। হঠাৎ গড়ের মনত পড়ছি, গড়ে শ্যাঙক কৈছি, কাকা এটা কথা হল। শ্যাঙে কৈছে, কি কথা? শ্যাঙক তো জানাই আই এম ডন ম্যান। শ্যাঙে কৈছে, কি হল? জীবনত বহুদিন তোর লগত থাকিলো, তোর লগত বহুদিন থাকলো, কিন্তু জীবনত এনেকুৱা এটা দিন নাপলো যে তোর কারণে আকলকমা খানা মই শান্তিত খাবা পাৰিম। শ্যাঙে কৈছে, কিয়া কিয়া লৰা? কৈছে, আৱাজ পালিয়ে তই শ্যাঙে যা, তই দেওয়ে যা, আৰু যাই থাপ মাৰি সেই খানাটো খাই দে, মই চান্সে নাপাওঁ। খানা শব্দ শুনাৰ লগে লগে শ্যাং মাছে জাপ মাৰে। গড়ে কৈছে, কাকা মনত ৰাখবি দে, তই চব খানা খা, মোৰ কব লগা একো নাই, কিন্তু কলামুৰা জাতিৰ পৰাই বাচবি। শ্যাঙে ভাবিলা যে কলামুৰা কোন জাতি? কৈছে, আদাম জাতি, এই জাতি ডেঞ্জাৰ জাতি। কৈছে, কিয় আকা? কৈছে, কথা আছে, এটা যদি ফৰিং কৰে তাকো তই জাপ মাৰি খা, নাও মন ভেকৰি চানা যদি তোৰ আগে দি যায় তাকো তই থাপ মাৰি খা, মোৰ আফচোচ একো নাই। কিন্তু এই যেটো চিজিন আহি আছে, সেই কলামুৰা জাতি আদাম জাতিৰ পৰা বাচবি, কাৰণ তোত কৰি আৰু তেওঁ খাতাৰ না। তেওঁলোকে কি কৰে জানে? শ্যাঙে কৈছি গড়ে, কৈছে, কাৰণটো কি? তই কোনো দিন মোক এনেকুৱা নচিহত কৰা নাই, তই এই গড়ে আজি কিয় নচিহত কৰি আছা? কৈছে, কাকা সময় আছিল। কৈছে, সেই কলামুৰা জাতিৰ কেনেকুৱা কাম কাৰ্য গম পা না? শ্যাঙে কৈছে, দে কৈছো। কৈছে, সেই কলামুৰা যিটো জাতি মানুহ জাতি আছে, তেওঁলোকে এতিয়া নাহে। অলপ যেতিয়া জাকা জিকা পানী হব, তেওঁলোকে কেতিয়াবা খালৰ পাৰত, তেওঁলোকে কেতিয়াবা কালভৰৰ কাষত, তেওঁলোকৰ কিছুমান নিয়ম আছে। কাকা তোৰটো বৰ হক। শ্যাং মাছক কৈছি, কোনি? এই কোনি কৈছি? কৈছে, কাকা তোৰটো বৰ হক। সেই কলামুৰা জাতিটোৰ কিছুমান সৰু সৰু চলি আহে, কেতিয়াবা খালৰ কাষেদি আহে, কেতিয়াবা আপোনাৰ দলকামৰ চাইডেদি পুখুৰীৰ কাষেদি, কেতিয়াবা দলৰ মাজে মাজে তেওঁলোকে আহে। কাকা তেওঁলোকৰ হাতত আপতা চিপ থাকে, বাঁহৰ নলি একডাল থাকে লাম্বাকে, তাতে একডাল জৰি থাকে, তাতে এটা কমাৰৰ বেগী লোহাৰ এনেকুৱা ভাজ লাগে থৈ আহে। কাকা তোৰটো বৰ খং, তোৰটো বৰ খক। শ্যাঙে কৈছে, মোৰটো বৰ খক হবই। শ্যাং কেনে পিছলা? কৈছে, এই কলামুৰা জাতিটো এনেকুৱা ডেঞ্জাৰ জাতি, তেওঁলোকে সেই কমাৰৰ বেগী লোহা সৰুমান একডাল তাতে এটা টুপ গাঁঠি দিয়ে, আৰু টুপ গাঁঠি কি কৰে জানা? তইতো এনে যাইতে থাকা, তোৰতো খকটোও বেছি। সেই সৰু সৰু চলিগিলাখানে সেই লাঠিডালত একডাল ৰছী লগাই দি সেই কমাৰৰ বেগী লোহাটোত এটা টুপ দি পেলাই তেওঁলোকে মাতে। আগতে ইনকে দি চাওৱে কোনোবা আছে নে না। আৰু কাকা তোৰটো বৰ হক, তইতো নুশুনলি নাযা, তেওঁলোকে পানীত ইনকে দি পেলাই মাতে। তোৰ বৰ হক, তই যেতিয়া জাপ মাৰিয়ে থাপ মাৰি খাবি, তেওঁলোকে ওপৰৰ পৰাই ডাইৰেক্ট টান মাৰিকে চাব। এইটো শ্যাম ওপৰমুৱাকে চায়ে সৰ্বপ্ৰথমে এটা জমিনত আপফাল মাৰিব, কাৰণ কাকা তইতো শ্যাঙে। শ্যাঙে বোলে, বাপু কি কলামুৰা জাতি বৰ ডেঞ্জাৰ। কৈছে, বাপু
কা তোক যেতিয়া সেই আফালটো মাৰিব তই তাতে ঠেংৰা দি পেঙে পকৰা কৰি উঠি তথাপিও তই কাকা শ্যামে কৈছে ঘৰে আগফালে কিবা আছে কৈছে শুন আছে যেতিয়াই তোক তেওঁলোকে ককৰ ভিতৰত থব তাতে তই ফেটটো মাৰি ফেলে অলপমান লশ্বৰ কৰবি কাৰণ তই পিছলা না তই ককটো যাই পে থাকবি এই যে কমাৰৰ দেখিলো যিসকলে আনিছে তেওঁলোকৰ ঘৰত কিছুমান হেডমিস্ত্ৰী বহে থৈ আছে শ্যামে বোলে বাপু কি হেডমিস্ত্ৰীও আছে কৈছে তেওঁলোকে বচি লৈ ৰখি আছে আৰু চাই কাকা তইতো বৰ পিছলা যেতিয়া ককৰ পাই তেওঁলোকে ঘৰত নি বাকি দিব তেওঁলোকৰ কিছুমান যোগাল আছে কাৰণ ই যোগালী ই আমাক যোগাল কৰি নিব হেডমিস্ত্ৰী গিলা তাতে ৰখি আছে বঠি লৈ তেতিয়া কৈছিল বঠি কেনে কৈছে কাকা কৈছে বঢ়াটো জানে বঠি কেনে হয় কৈছে বঠি কেন চেপ্তা তাৰে পিছফালে এটা নাও আছে কোনোবাই বা হাওৰ নাও লগাইছি কোনোবাই বা লোহাৰ নাও তইতো ককৰ পাই নামি দিয়াৰ লগে লগে তাতেও জাপ মাৰিবি সেই হেডমিস্ত্ৰী গিলাই বঠিৰ ঘৰেদি তোক মাথাত এটা কোব মাৰিব কাকা তই তাতেওতো টেঙৰা দি উঠি শ্যামে বোলে হাই কি কয় আৰু কিবা আছে কৈছে আছে শুনো কৈছে তেওঁলোকে কি কৰিব জানা আমাৰ ভিতৰত তই আগে আগে যাই পে যাবি তোক কণ্ট্ৰল কৰাৰ কাৰণে গধি দি তোৰ মাথাত মাৰিব তই তাতেও ঠেংৰা দিবি তেওঁলোকে কি কৰিব জানা ছায়ে দি পিব তেতিয়া শ্যামে কৈছে এইটো আৰু কি পদ্ধতি কৈছে তোৰ বিজাল মাৰা পদ্ধতি কাৰণ তইতো বৰ পিছলা কৈছে কেমান বাৰ কৈছে হিচাপ না খালি তোক পিহি থাকব যেতিয়া গেলি তোৰ বিজাল হয় নাযাব শ্যামে কৈছে আগফালে কি কৈছে আগফালে তোৰ মূৰত ধৰিব পিছফালে তোৰ লেজত ধৰি তাতে ৰুলাৰে মাৰা দিত চামৰা বাকাল শেষ কৰি দিব শ্যামে কৈছে বাৰে বন্ধ কৰিবি না কৈছে নহয় কাকা কৈছে তেওঁলোকৰ কিছুমানৰ অনুপম আছে তেওঁলোকৰ কিছুমান পেৰা তেল আছে কাকা তেওঁলোকে গৰম কৰি আছে একদম পা উঠব পা তাতে তোক খেল দিব কৈছে জ্বৰে কৈছে তই তাতে ফেট দিবি তেওঁলোকৰ কিছুমান চামচে আছে কি আছে চামচে তইতো তাতেও ফেট দিবি তোক তাতে হেঁচা মাৰ দেউতাক তই শ্যাম শ্যামকে মাতলি শ্যামে কৈছে ঘৰে বন্ধ করবি না কৈছে কাকা লাস্ট ফিনিশিং কৈছে যেতিয়া তোক তাতে নিমখ তেলে দি ভালকে পুৰি লব এই কলামুৰা আদাম জাতিৰ আৰু 32টা এক্সট্ৰা দাঁত আছে তাৰে ভিতৰত তেওঁলোকে 12টা দি নেপছে গড়েৰ জামি যাতে দি কাকা তোক চেপ এই চেপা দিব তাৰ পিছত তেওঁলোকে বিসমিল্লাহ বুলি তেওঁলোকে যেতিয়া খানা হলকুমত আহিব এই হলকুমৰ লোকমাটোৱে আল্লাহক প্ৰশ্ন কৰিব ফালাউলা ইদা বালাগাতিল হুলকুম যে আল্লাহ যিজন মানুহে খাদ্যটো খাই আছে ইয়াক ক্ষতি কৰিম না ইয়াক লাভ কৰিম সুবহানাল্লাহ আৰু কোৰানত আছে হুলকুম আৰু আমি অসমীয়া মানুহ কওঁ হলকুম এটা আছে হুলকুম আৰু এটা আছে হলকুম অলপ পাৰ্থক্য হুলকুম হলকুম আগে বস্তু নহয় কোৰানত আছে হুলকুম আৰু আমি কওঁ হলকুম কৈছে হলকুমত যায় ঘূৰিব আৰু তেওঁলোকে যিটো ঢক মাৰিব ডাইৰেক্ট পাকিস্তানীত দি পেলাই তাতেও কিছুমান জীৱ জন্তু আছে গোটেই খচৰি খাব আমাৰ শ্যামে তেতিয়া কৈছে বাপৰে বাপ কলামুৰা জাতিৰ পৰাই বাচাটো বেছি ভাল হ'ব এই মুছলমান সকল আজি যিয়ে কোৰআন আৰু হাদিছৰ খিলাফ কাম কৰি আছে নামাজৰ পৰা বিৰত আছে ৰোজাৰ পৰা বিৰত আছে হাৰাম হালালৰ পৰা পৰহেজ নকৰে মুছলমান হিচাপেতো জান্নাতত দিব জান্নাতত যাওয়ার আগে আগে শ্যাম মাসের নিচিনা কবারত আগে চেপি লব আগে চেপো যাওয়ার লগে লগে ঘুরব কোর পাইছা বাড়ি যাওয়ার পাইছো কম বিইজনিল্লাহ বলছো মার রব্বুকা তোর আল্লাহ কমিয়েছি কি বলবো এটুট খেদেছি আধা বয়া এটুট খেদেছি আধা বয়া
ইঞ্জেকশন নাকাইদি টানাটোত খেদাইছে আধা বয়া মাক বাপাকক গলত টিপছি আধা বয়া দাদাগিরি কৰি খেদাইছে আধা বয়া তা করব মার রব্বুকা তোমার আল্লাহ তুমি আছি কি কব জানা আল্লাহ আদ্রি মো আপন আজনু আপন আছে মান নবী ইউকা তোমার নবী তুমি আছি আল্লাহ আদ্রি এটু মন আজনু মান দিন কা তোমার দিন কি আছে এটু মন আজনু লা আদ্রি এটু আদ্রি এটু আদ্রি এটু আদ্রি তার প্রশ্ন তিনটা যেটা উত্তর দিব না কোন আপনাদের নিশ্চয় শুনছি যে ওবারে এটা চেপা মারব শ্যাম মাছক চাই এটা আফাল মাছিল তাক এটা চেপা মারব একদম মিলি আছো চাবি ইফালৰ কামি হাৰা সিফালে নিব সিফালৰ গিডাল ইফালে নিব ফিরিস্তার বডিটো চেক করব জিএমসি মেডিকেল যাওয়ার লগে লগে ইঞ্জেকশন নামরে এক্সট্রা তো করে লব ভাল মাল না বেয়া মাল রিপোর্ট যাব দুনিয়া থাকান্তে অমুক সে গলির গরু গিটা যিশুকে আনছিলি কয় হয় না অমুক সে বাহর তলত যে সাইডটায় মিলি ফেলে থানসাপ খাসলি তন্তে হয় না আমি নহয় আল্লাহ কব এ কর কিতাবা এ কর পড়া কিতাবা তুমি তোমার আমল নামা হয় বান্দাকে মিশা মাত্র দুনিয়াত মিশা মাতান যে আল্লাহতে রহস্য মাত্র এর মাত্র নাকি গেলে জিন্দেগিটো বদমাসি করান্তে ধোকাবাজি করান্তে গেলে সময়টো যাই আছে সময় রুখি নাথাকে রমজানের বা গুচি গল ঈদ গুচি গল এতিয়া আমার অক্সিজেন আহি গল 11টা মা খোলা দিলে 6টা নকো খোলা দিলে রমজানের মাহর আগত নামাজ কাজা নাছিল ইফতারির সময় ধুনিয়াকে বইছিল দোয়া দুরুজ করেছিল দোয়া দুরুজ উঠি গল নামাজ আমার কাজা হওয়া আরম্ভ হয়ে গল কারণ 6টা দরওয়াজা খুলি দিয়া হল কবরস্থানত আযাব আরম্ভ হয়ে গল আমার এত ফিকির নহল চিন্তা নহল আমি মুসলমান সকলে যদি এইবিলাক লাইন যদি আমি এৰি পেলাই আমি আমার মনৰ কিছুমান ভাব লৈ যদি দুনিয়াত চলি থাকো তেতিয়াহলে আমার পৰিয়াল বৰ্গ সমাজখন কি হ'ব আজি 20% নামাজি আছে 20% 80% বেনামাজি তাৰে ভিতৰত 40% মোদাগি 20% জুৱাৰী বাকিটো আৰু আছে আমার সমাজখনক শুদ্ধ কৰিব লগা হলে কি হ'ব জানে আমার জুৱান বিলাকে কথা হ'ব সব জুৱানৰ হাতত দায়িত্ব জুৱান যদি বিগড়ি গেছি সারা হিন্দুস্তানে গাঁওখনক কেতিয়াও শুদ্ধ কৰিব নোৱাৰিব এটো মনত ৰাখক কোনজন মুৰব্বী আছে যে মই সত্যত আছো কোনজন আছে দেখিবি যে মই হকত আছো কায়ো হকত নাই ইয়ানে মিছা মিছি সুবহানাল্লাহ মাতি থাকিলে নহয়